এইফালে মই উভতি অহাৰ পিছতহে মই আপোনালোকক মোৰ আউটফিটটো দেখাবলৈ অকণমান চেষ্টা কৰি দিছোঁ যাওঁতে যিহেতু সময় নহ'ল গতিকে মোৰ আউটফিটটো কেনেকুৱা লাগিছে জনাব আৰু এইফালে আমি গৈ আছোঁ এতিয়া দদগাং খাবলৈ গৈছোঁ দহা খাবলৈ গতিকে দহা খাবলৈ গৈ মানে ঘৰতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ ইহঁতৰ উৎপাতত গতিকে এতিয়া গৈ আছোঁ এইফালে বেগুমাম এইফালে আইমণি মাম পিটিকা বাই পূৰা মজাকৈ গৈছোঁ একদম সকলোকে অলপ পাছত আকৌ দেখুৱাম ড্ৰেছবোৰ কি ধুনীয়া লাগিছে চাই থাকিব আজি কি হয় অহাত দেখুৱাই থাকিম আৰু এইফালে মই পালোহি দদগাঙৰ পেলে এইফালে লিৰমিলিঅপে আচলতে দহা হৈছে আমাৰ মাহীহঁতৰ ফেমিলি লগতে মোৰ বাহঁতৰ ঘৰ ফেমিলি গতিকে এইফালে গ'লোঁ দহা খাবলৈ আৰু গৈ পাই অকণমান ইফালে চবকে লগ পালোঁ কথা চথা পাতাৰ পিছত আমি গৈ আছোঁ খোৱা জেগালৈ আৰু মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মানুহ ইমানেই হৈছিলে আমাৰ দদগাংবোৰত যথেষ্ট মানুহ হয় আৰু ইয়াত বহুত পুৰণা চিনাকি মানুহ লগ পোৱা যায় সেইটো কাৰণে ভাল লাগে আৰু বোৱাৰী জীৱনৰ প্ৰথম দহা খাবলৈ গৈছোঁ মই দহা খাবলৈ পৰাপক্ষত মই নাযাওঁৱেই বহুত কম যাওঁ গতিকে কালি এৰাব নোৱাৰা যিহেতু দদগাং আছিলে গতিকে তালৈ গ'লোঁ আৰু এইফালে মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এই ছাইডটো হৈছে নন ভেজ পাৰ্টি আৰু ভেজ পাৰ্টিটো বেলেগ এটা ছাইডত আছে গতিকে যথেষ্টখিনি মানুহ হৈছিলে আৰু খোৱা বোৱাই বহুত বেছি ভাল হৈছিলে বহুত ভালকৈ খালোঁ আমি গৰম দহা ঘৰত খাই বৈ আহিলোঁ এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰটো যিহেতু অফলাতে হয় গতিকে মাহীহঁতৰ ঘৰলৈ সোমাই যাওঁতে মই দেখাইছোঁ ৰ'ব আৰু এয়া এতিয়া গৈ আছোঁ আমি মাহীহঁতৰ ঘৰলৈ যিহেতু মাহীহঁতৰ ঘৰটো ওচৰতে হয় গতিকে সেয়া মাহীহঁতৰ ঘৰত সোমাইছোঁ আৰু এইফালে পিটিকা বাহঁতে একদম অকণমান মানে ফটো মানে কাপোৰ কেইযোৰ ইমান ধুনীয়া লাগিছে ব্লু কালাৰ তাতে একদম নিজেই বোৱা হয় তেওঁলোক গতিকে ইমান ধুনীয়া লাগিছে গতিকে মই ভিডিঅ' এটা কৰি থ'লোঁ তেওঁলোকে একদম চাংঘৰতে ফটো মাৰিম বুলি একদম পূৰা হাঁহিয়াই কথা পাতি আহিছে লগতে এইফালে মাহীহঁতৰ ঘৰত পালোঁ মই বাহঁতক লগ পালোঁ এইফালে মোৰ বা বৰমাৰ ছোৱালী মানে বৰ্তাৰ ছোৱালী আৰু এয়া মানে মাহীহঁতৰ ঘৰত মানে বৌয়ে আলু সৰু গুটি আলু ফ্ৰাই কৰি থৈ দিছিলে লগতে মাংসৰ লগত সেইবোৰ খাই বৈ আহি মেলি আমি গ'লোঁ ফটোশ্বুটৰ কাৰণে আৰু ফটোশ্বুট কৰিবলৈ আচলতে ফটোশ্বুট বুলি নহয় এনেই ৰিলচ এটা বনাম বুলি কৈছিলোঁ বাঁহৰ সাঁকোডাল দেখি পেলাই এই দলংখনেৰে অকণ সিপাৰলৈ পাৰ হৈছোঁ আৰু পাৰ হৈ তাতে মই ৰিলচ বনালোঁ কেইটামান গতিকে লাষ্টত অকণমান এনেকৈ দেখাই দিছোঁ ইয়াত যিহেতু মই মিউজিকটো দিয়া নাই এনেকৈ আমি দুয়োগৰাকীয়ে ৰিলচ বনালোঁ পিটিকা বা আৰু মই পাৰক নোৱাৰক গতিকে আজিৰ ভিডিঅ'টো ইমানেই বাই